বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি আপোনালোকৰ বাবে এটি খুব সুন্দৰ কাহিনী লৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। এখন ঘৰখনত পুতেক, বোৱাৰীয়েক আৰু এটি নাতি ল'ৰা। ঘৰখনত মাত্ৰ 4টা পৰিয়াল। পুতেকে সদায় অফিচৰ পৰা আহি পত্নী আৰু ল'ৰাটোক লৈ ফুৰিবলৈ ওলাই যায় আৰু দেউতাকে অকলে ঘৰত থাকিব লগা হয়। সদায় এনেদৰে অকলশৰীয়াকৈ ঘৰত থাকি তেওঁৰ আমনি লাগে। এদিন তেওঁ পুতেকক ক'লে, তোমালোকে যে এনেকৈ সদায় ফুৰিবলৈ যোৱা, কেতিয়াবা মোকো লগত লৈ যাব নোৱাৰানে? মোৰতো অকণমান ওলাই যাবলৈ মন যায়। তাকে শুনি বোৱাৰীয়েকে ক'লে, আপোনাৰ এতিয়া ওলাই যোৱাৰ বয়স আছেনে দেউতা? ঠিক আছে দেউতা, কাইলৈ মই তোমাক ফুৰাবলৈ লৈ যাম, পুতেকে ক'লে। বন্ধু বান্ধৱীসকল, এই কাহিনীটো মাত্ৰ সেইসকলৰ বাবেহে যিসকলে নিজৰ জন্ম দিয়া মাক দেউতাকক মৰম স্নেহ তথা ভক্তি কৰে, আৰু যিসকলৰ নিজৰ মাক দেউতাকৰ প্ৰতি মৰম চেনেহ নাই, তেওঁলোকে এই কাহিনীটোৰ পৰা এতিয়া আঁতৰি যাব পাৰে। মা দেউতাৰ মৰম। পিতাকৰ কথা পেলাব নোৱাৰি পুত্ৰই তেওঁৰ বৃদ্ধ পিতাকক এঠাইত ফুৰাবলৈ লৈ গ'ল আৰু ৰাতি উভতি অহাৰ সময়ত এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমাল। খাই থাকোঁতে বৃদ্ধ দেউতাকে কেইবাবাৰো খাদ্যবোৰ নিজৰ কাপোৰত পেলালে। ৰেষ্টুৰেণ্টত খাই থকা অন্য মানুহবোৰে বুঢ়াজনৰ খাদ্য খোৱা ধৰণটো দেখি ঘৃণাতে মুখ ঘূৰাই বহিলে, কিন্তু পুতেকে একো নোকোৱাকৈ দেউতাকৰ ফালে চাই আছিল। খোৱা শেষ হোৱাৰ পিছত কোনো ধৰণৰ লাজ নকৰাকৈ পুতেকজনে দেউতাকক ৱাছৰুমলৈ লৈ গ'ল আৰু বৃদ্ধ দেউতাকৰ কাপোৰ কানিবোৰ আৰু গাত লাগি থকা খাদ্যবোৰ চাফ চিকুণাই দিলে। মূৰৰ চুলিবোৰ ফনিয়াই চশমাযোৰ ভালকৈ পিন্ধাই বাহিৰলৈ লৈ আহিল। সকলো মানুহে বাপেক পুতেকৰ পিনে চাই ৰ'ল। পুতেকে খোৱাৰ বিল পৰিশোধ কৰিলে আৰু বৃদ্ধ পিতাকৰ লগত বাহিৰলৈ যাবলৈ ধৰিলে। তেতিয়াই ৰেষ্টুৰেণ্টখনত কাম কৰি থকা অন্য এজন আদবয়সীয়া মানুহে পুতেকলৈ চাই মাত লগালে, বাবু, তুমি যে ইয়াত কিবা এৰি থৈ গ'লা, তেনেকুৱা লগা নাইনে তোমাৰ? বৃদ্ধৰ পুতেকে চাৰিওপিনে এপাক ঘূৰি তেতিয়া উত্তৰ দিলে যে, খুৰা, মইতো একো এৰি থৈ যোৱা নাই। তেতিয়া আদবয়সীয়া মানুহজনে ক'লে, প্ৰতিজন সন্তানলৈ এটা শিক্ষা আৰু প্ৰতিজন পিতাকলৈ এটা আশা তুমি এৰি থৈ গ'লা ইয়াত। বন্ধুসকল, বেছিভাগ উচ্চ শিক্ষিত মানুহে সাধাৰণতে নিজৰ মাক দেউতাকক লগত লৈ ওলাবলৈ বা অশিক্ষিত মাক বাপেকক চিনাকি কৰি দিবলৈ লাজ কৰে আৰু সিহঁতে কয়, কিয় যাব লাগে, ভালকৈ খাবও নোৱাৰা, তাতকৈ ঘৰতে থকাই ভাল। আচলতে আমি পাহৰিব নালাগে, যেতিয়া আমি সৰু আছিলোঁ মা দেউতাই আমাক কোলাত লৈ ফুৰাবলৈ লৈ গৈছিল। পৰিম বুলি কেতিয়াও কোলাৰ পৰা নমাই দিয়া নাছিল। তেতিয়া ভালকৈ খাব পৰা হোৱা নাছিলোঁ। তেতিয়া মায়ে নিজৰ হাতেৰে খুৱাই দিছিল আৰু খাওঁতে পৰিলে গালি পৰা নাছিল। তাতকৈ বহুত মৰমেৰে বুজাই দিছিল যে খোৱা বস্তু পেলাব নাপায়। পিছত আকৌ সেই মা দেউতা বুঢ়া হৈ অহাৰ লগে লগে আমাৰ বোজা হ'ল বুলি ভাবিব ধৰিছোঁ। মা দেউতাটো সৃষ্টিকৰ্তাৰ এক মহান দান হয়, যাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। সেইবাবে মাক দেউতাক বুঢ়া হৈ অহাৰ লগে লগে অকলশৰীয়া অনুভৱ হ'ব দিব নালাগে। সদায় মৰম চেনেহেৰে আৱৰি ৰাখিব লাগে, কাৰণ এদিনটো আমিও বুঢ়া হৈ যাম। যদি আমি মা দেউতাক মৰম নকৰোঁ, তেন্তে আমিও হয়তো নিজৰ ল'ৰা ছোৱালীৰ পৰা মৰম চেনেহ কেতিয়াও আশা কৰিব নোৱাৰিম। বন্ধুসকল, এই কথাকেইটা শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে বৃদ্ধাশ্ৰমলৈ যোৱা মানুহৰ সংখ্যা কম হয়।